মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এমস্কাৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9ৰ হলনি 7.2 দ্যাট ইজ ত্ৰিভুজৰ 7.2 কোৱেশ্চন নম্বৰ 1ৰ পৰা অংক এটা সমাধান কৰিম। ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নিজৰ সহপাঠীৰ লগতো শ্বেয়াৰ কৰিবা। 7.1তে কৈছিলোঁ যে ইয়াৰ নেক্সট ইউনিটত আমি কি আৰু দুটামান বস্তু জানিব লাগিব, জাষ্ট 2-3 মিনিটমান লাগিব। আমি সেই দুটা বস্তু জানি ল'ব লাগিব, তাৰপিছতে আমি সেই জ্যামিতিক এটা সমাধান কৰিব পাৰিম। সো ফাৰ্ষ্ট আমি সেই দুটা বস্তু আমি জানি লওঁ। সো আমাৰ যে দুটা বস্তু লাগে তাৰ প্ৰথমটো হ'ল এটা সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণ দুটাও সমান। দ্যাট মিন্স চিত্ৰটো মন কৰিবা এ বি চি এটা সমদ্বিবাহু ত্ৰিভুজ, তাৰ সমান বাহু দুটা কি এনেকৈ চিন দিছোঁ এ বি ইকুৱেল টু এ চি। দ্যাট মিন্স এই সমদ্বিবাহু ত্ৰিভুজটোৰ কি এ বি ইজ ইকুৱেল টু এ চি। আমাক কি কৈ দিছে চোৱা, সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণ, তেনেহ'লে সমান বাহু দুটা কি হ'ল এইটো আৰু এইটো হ'ল সমান বাহু। এই সমান বাহু দুটাৰ বিপৰীত কোণ কি ভালকৈ লক্ষ্য কৰিবা, এ বিৰ বিপৰীত কোণটো হ'ল চি আৰু এ চিৰ বিপৰীত কোণটো হ'ল বি। এ বিৰ হ'ল চি, চিত্ৰটোলৈ মন দিবা, আৰু এ চিৰ হ'ল বি। আমাক এতে কোৱা মতে কি কৈছে, সমান বাহুৰ বিপৰীত কোণ দুটা সমান, যে এই দুটা বাহু সমান তেনেহ'লে এই দুটাৰ যিটো বিপৰীত কোণ আছে দ্যাট ইজ এ বিৰ বিপৰীত কোণ চি আৰু এ চিৰ বিপৰীত কোণ বি। দ্যাট মিন্স বি ইকুৱেল টু চি হ'ব বা চি ইকুৱেল টু বি, একে কথা। চ' আমি এইটো কি লিখিব পাৰোঁ, এইটো হ'লে দিয়াৰ ফৰ এংগেল বি ইজ ইকুৱেল টু চি। আৰু আমাৰ যোনটো দুই নম্বৰটো কি, চ' 2 নম্বৰত কি চাবা, ত্ৰিভুজৰ সমান কোণৰ বিপৰীত বাহুবোৰো পৰস্পৰ সমান। যে ধৰি লোৱা চিত্ৰলৈ চাবা এ বি চি এটা ত্ৰিভুজ, এই ত্ৰিভুজৰ যদি বি আৰু চি কোণটো যদি সমান হয়, যদি বি ইজ ইকুৱেল টু চি হয়, আমাক কি কৈছে সমান কোণৰ বিপৰীত বাহুবোৰো সমান। চ' ইয়াতে সমান কোণ কি কি, সমান কোণটো হ'ল বি আৰু চি, তেনেহ'লে বিৰ বিপৰীত বাহু কি, এই বিৰ বিপৰীত বাহু হ'ল এ চি আৰু চিৰ বিপৰীত বাহু হ'ল এ বি। চিত্ৰলৈ চোৱা, বিৰ হ'ব বিৰ বিপৰীত বি কোণৰ বিপৰীত বাহু হ'ল এ চি আৰু চি কোণৰ বিপৰীত বাহু এ বি। চ' যেতিয়া বি ইজ ইকুৱেল টু চি হ'ব তেতিয়া আমি লিখিব পাৰিম এ বি ইকুৱেল টু এ চি। এ বি ইকুৱেল টু এ চি। তাৰ মানে কি এই 1 আৰু 2 এই দুটা বস্তু কি এটা আনটোৰ ওলোটাটো, তাৰ মানে যদি দুটা বাহু সমান থাকে তেনেহ'লে তাৰ বিপৰীত কোণ দুটা সমান বুলি ক'ব পাৰিবা, আৰু যদি দুটা কোণ সমান থাকে তেনেহ'লে তাৰ বিপৰীত বাহু দুটা কি সমান বুলি ক'ব পাৰিবা। বাছ এইখিনি জানিলেই ইয়াতে হৈ যাব, আৰু বাকী আগৰখিনিতো আমি গমেই পাওঁ ত্ৰিভুজৰ সৰ্বসম হোৱাৰ চৰ্তকেইটা। চ' এতিয়া আমি কুৱেশ্যন নম্বৰ 1লৈ যাম। এটা সমদ্বিবাহু ত্ৰিভুজ এ বি চিত এ বি ইকুৱেল টু এ চি আৰু এংগেল বি ইকুৱেল টু চিৰ সমদ্বিখণ্ডক দুডাল অ বিন্দুত পৰস্পৰ কটাকটি কৰে। এক অ'ৰ সৈতে ৰেখাৰে সংলগ্ন কৰা দেখুওৱা যে দুটা বস্তু দেখুৱাব লাগে, এটা অ বি ইকুৱেল টু অ চি আৰু এটা এ অ এ এংগেল এক সমদ্বিখণ্ডিত কৰে। চ' চোৱাচোন ইয়াতে আমাৰ কিন্তু চিত্ৰ দিয়া নাই। চ' চিত্ৰটো আমি আঁকি ল'ব লাগিব। সদায় মনত ৰাখিবা জ্যামিতিত চিত্ৰ আঁকিবই লাগিব, চিত্ৰ নাকিলে তোমাৰ সম্পূৰ্ণ শুদ্ধ হ'লেও তুমি কি পাবা 0 পাবা, কাৰণ চিত্ৰটো ফ'ল' কৰিহে আমি লিখিব লাগিব। চ' ইয়াতে আমাৰ যিটো ডিৰেকশ্যন দিছে ইয়াতে কুৱেশ্যনত, সেই ডিৰেকশ্যন অনুযায়ী আমি কি কৰিম, চিত্ৰটো প্ৰথমত আমি আঁকি ল'ম। চ' চিত্ৰটো আমি এনেকৈ আঁকিম। চ' চিত্ৰৰ চাবা আমি চিত্ৰটো এনেকৈ আঁকিছোঁ। কেনেকৈ আঁকিছোঁ, এটা সমদ্বিবাহু ত্ৰিভুজ এ বি চি। চ' চিত্ৰটোলৈ চাবা এইটো এ বি চি এটা সমদ্বিবাহু ত্ৰিভুজ য'ত এ বি ইজ ইকুৱেল টু এ চি, এ বি আৰু এ চি বাহুটো সমান এনেকৈ চিন দি দিছোঁ, আৰু এংগেল বি আৰু চিৰ সমদ্বিখণ্ডক দুডাল, এই যে এংগেল বি আছে এই বি আৰু চিৰ সমদ্বিখণ্ডক দুডাল ক'ত মিলিছে, অ বিন্দুত মিলিছে। চ' ইয়াতে অ বিন্দুত পৰস্পৰ কটাকটি কৰে। নেক্সট কি কৰিছে, এ অ'ৰ সৈতে ৰেখাৰে সংলগ্ন কৰা। চ' অ আৰু এ কি কৰিছে, জইন কৰিবলৈ দিছে, এনেকৈ আমি জইন কৰি দিছোঁ। এতিয়া প্ৰথম বস্তু দেখুৱাব লাগে অ বি ইকুৱেল টু অ চি। চ' ফাৰ্ষ্ট আমাৰ কি দেখুৱাব লাগে, এই বস্তুটো দেখুৱাব লাগে অ বি ইজ ইকুৱেল টু অ চি, আৰু নেক্সট দেখুৱাব লাগে কি এ অ এংগেল এক সমদ্বিখণ্ডিত কৰিছে। এই যে এ অ আছে এই এ অ এ কি কৰিছে, এই এংগেল এক কি কৰিছে সমদ্বিখণ্ডিত কৰিছে। দ্যাট মিন্স এই টুকুৰাৰ সমান দেখুৱালে আমি ক'ব পাৰিম কি অ এ এংগেল এক সমদ্বিখণ্ডিত
কৰিছে সো আমি পাৰ্ট বাই পাৰ্ট কৰি যাম সো ফাৰ্স্ট পাৰ্টটো আমি কৰিম তাৰ পিছত এটো আমাৰ আহি যাব সো আমি এনেকৈ কৰিম সো মই তোমালোকক কৈছো এটা কথা যে কি জ্যামিতিত কি কৰিব লাগে আমাৰ এইখিনি যিখিনি বস্তু আমাৰ দিয়া আছে এই দিয়ে থকা বস্তুখিনি লিখি ল'ব লাগে জাস্ট যেনেকৈ দিয়া আছে সেনেকৈ লিখি ল'লে হ'ল এতিয়া এইখিনি আৰু লিখি সময় নষ্ট নকৰো সো ডাইৰেক্ট আমি প্ৰমাণৰ পৰা যাম প্ৰমাণত আৰম্ভ কৰিম সো এনেকৈ লিখিম আমি তোমালোকে লিখি ল'বা বা নিলিখিলেও বিশেষ একো অসুবিধা নাই সো প্ৰমাণত আমি কি কৰিম ফাৰ্ষ্ট প্ৰমাণত আমি চিত্ৰলৈ চাবা ত্ৰিভুজ ABCটো ল'ম সো প্ৰমাণ ত্ৰিভুজ ABCত আমাৰ কি আছে চোৱাচোন কোৱেশ্চনত AB = AC দিয়া আছে হয় না ত্ৰিভুজ ABCত AB = AC এই বস্তুটো চোৱা চিত্ৰটো AB = AC দিয়া আছে আমি অলপ আগতে শিকিছো যে এটা সমদ্বিবাহু ত্ৰিভুজৰ সমান যদি দুটা বাহু আছে তাৰ বিপৰীত কোণ দুটো সমান হয় দ্যাট মিন্স AB = AC হোৱাৰ লগে লগে আমি এই B কোণটো সম্পূৰ্ণ এই C কোণৰ সমান বুলি আমি ক'ব পাৰিম সো এইটোই লিখিম আমি সো therefore angle B = C কাৰণটো কিন্তু দিব লাগিব since ত্ৰিভুজৰ সমান সমান বাহুৰ বিপৰীত কোণ দুটাও সমান বা সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু দুটাৰ বিপৰীত কোণ দুটা সমান বুলি লিখিলেও কোনো অসুবিধা নাই সো এতিয়া আমি কি কৰিম এই B আৰু কি আছে B = C হয় না এই B = যে C আছে ইয়াক কি কৰিম আধা আধা কৰি দিম কৰিব পাৰো আমি দুফালে আধা আধা সো half of angle B = half of angle C কোনো অসুবিধা নাই যেহেতু B আছিল এতে C = আছিল দুফালে আধা আধা কৰি দিছো এতে চোৱা half of B মানে কি B ৰ আধা মানে কি চাবাচোন B ৰ আধা মানে কি এইটো চোৱাচোন আমাক কোৱেশ্চনত দি দিছিল কোৱেশ্চনত মন কৰিবা এংগেল B আৰু C ৰ সমদ্বিখণ্ডক দুডাল O বিন্দুত পৰস্পৰ কাটাকাটি কৰিছে দ্যাট মিন্স এই B আৰু C ৰ সমদ্বিখণ্ডক দুডাল কি OB আৰু OC দ্যাট মিন্স এই টুকুৰাৰ সমান এই টুকুৰাৰ সমান দ্যাট মিন্স ইয়াৰ যদি B ৰ আধা কৰো আমি এইখিনি লিখিব পাৰো বা ইচ্ছা কৰিলে এইখিনি লিখিব পাৰো বা এইখিনি লিখিব পাৰো সো আমি এইখিনি আমাৰ যেটো কাম এইখিনি লিখিলে হ'ব আমাৰ সো আমি এইখিনি লম বাকিখিনি এটো আমি নিলিখো সো এটো আধা হয় না নাই চোৱাচোন এই বস্তুটো কি হয় half of B মানে এইখিনি OBC আৰু half of C মানে OCB so this is OBC = OCB কাৰণটো কি লিখিম since OB আৰু OC ক্ৰমে এংগেল B আৰু এংগেল C ৰ সমদ্বিখণ্ডক এতিয়া চোৱাচোন যেতিয়াই আমি এই দুটা বস্তু চাম এংগেল OBC = এংগেল OCB তেনেহলে কি এই দুটা কোণ সমান হয় না আমি 2 নম্বৰত কি পাইছিলো আজি প্ৰথমতে যে যদি এটা ত্ৰিভুজৰ দুটা কোণ সমান হয় তেনেহলে তাৰ বিপৰীত বাহু দুটাও কি হ'ব তাৰ মানে সমান কোণৰ ত্ৰিভুজৰ সমান কোণৰ বিপৰীত বাহু দুটা সমান সো আমি লিখিব পাৰো OB = OC সো therefore যেহেতু এইটো হৈছে সো therefore আমি কি লিখিব পাৰো OB = OC কিহৰ কাৰণে কাৰণটো দিবা ত্ৰিভুজৰ সমান কোণৰ
বিপরীত বাহু দুটাও সমান চোৱাচোন আমাৰ 1 নম্বৰত দিছিল প্ৰমাণ কৰিবলৈ OB = OC পাই গ'লো এতিয়া 2 নম্বৰত আমাৰ কি প্ৰমাণ কৰিব লাগিব প্ৰমাণ কৰা OA এংগেল A সমদ্বিখণ্ডিত কৰে দ্যাট মিন্স আমি কিবা কৰি যদি এই কোণটো এই কোণৰ সমান দেখুৱাব পাৰো তেনেহলে ক'ব পাৰিম OA এংগেল কি A সমদ্বিখণ্ডিত কৰে সো এটা আমি সেকেন্ড পার্টটো কৰিম আমি সো আমি এটা কাম কৰিম আমি কি কৰিম এই OB = OC যে পালো এটো এটা মার্কিং কৰি ৰাখিম এটো এটা নাম্বাৰ 1 বুলি এনেকে দি থম সো এতিয়া আমি পার্ট 2 কৰিম হয়না পার্ট 2 আমাৰ কি কৰিব লাগে আমাৰ উদ্দেশ্যটো কি পার্ট 2 উদ্দেশ্য হল এই কোণটো এই কোণৰ সমান দেখুৱাৰ কাৰণে এতিয়া আমি এটা কাম কৰিম এটো সোৱা দুটা ত্ৰিভুজ আছে এটা হল AOB আৰু এটা AOC চিত্ৰটো মন কৰিবা AOB আৰু AOC এই ত্ৰিভুজ দুটা যদি আমি সৰ্বসম দেখুৱাব পাৰো তেনেহলে এই কোণটো এই কোণৰ সমান বুলি ক'ব পাৰিম CPCT মতে আৰু তেতে আমি ক'ব পাৰিম OA এংগেল A সমদ্বিখণ্ডক সো হেতু আমি ট্ৰাই কৰিম সো চাওয়া হয় না নাই সো এনেকে লিখিম আমি এতিয়া ত্রিভুজ AOB আৰু ত্রিভুজ AOC কি সমান আছে এটা সমান AB = AC এটো আমাৰ দিয়া আছে AB = AC দিয়া আছে বা ইংৰাজীত লিখিব পাৰা গিভেন কোনো অসুবিধা নাই তাৰ পিছত চোৱা এই মাত্ৰ পালো এটো এই মাত্ৰ কি পাইছো OB = OC কৰ পৰা 1 ৰ পৰা সো হেনেকে লিখি দিম আমি OB = OC কৰ পৰা 1 ৰ পৰা তোমালোকে আৰু এটা বস্তু লক্ষ্য কৰাচোন এই যে ত্ৰিভুজ আছে চিত্ৰটো লৈ চোৱা AOB আৰু AOC এই OA বাহুডাল দুটাতে আছে যেতিয়া AOB কবা তেতিয়াও OA বাহুটো আছে যেতিয়া OAC কবা তেতিয়াও OA বাহুটো আছে হয়না নাই AOB আৰু AOC দুটা ত্ৰিভুজতে AO বা OA বাহুটো আছে সো এটো এনেকে লিখিম আমি সো OA = OA কি হিসাবত সাধারণ বাহু চোৱাচোন যেহেতু তিনিওটা বাহু সমান বুলি পাইছো সো বাহু বিধিমতে কি হ'ব ত্ৰিভুজ দুটা সৰ্বসম সো therefore ত্রিভুজ AOB সৰ্বসম ত্রিভুজ AOC কি মতে SSS বিধি মতে বা অকল বিধি বুলি লিখিলেও হ'ব যেতিয়াই তোমাৰ কি হল এই ত্রিভুজ দুটা কি হল AOB আৰু AOC সৰ্বসম হল তেতিয়া আমি কি ক'ব পাৰিম CPCT মতে এইটো এংগেল এই এংগেলৰ সমান হয়না সো therefore এনেকে লিখিম এংগেল OAB therefore এংগেল OAB = এংগেল OAC এংগেল OAC কি মতে CPCT মতে যেতিয়া আমি এই কোণ দুটা সমান বুলি ক'ব পাৰিছো CPCT মতে তো তেতিয়া আমি ক'ব পাৰিম অৰ্থাৎ OA এংগেল A সমদ্বিখণ্ডক বা OA এংগেল A সমদ্বিখণ্ডিত কৰে সো এনেকে লিখি দিম therefore OA, এংগেল A সমদ্বিখণ্ডিত কৰে বাস আমাৰ দুটা প্ৰমাণ হৈ গেল সো এতে লিখি দিম আমি proved এতিয়া আমি কোৱেশ্চন নাম্বাৰ 2 লৈ যাম এতে সোৱা কোৱেশ্চন নাম্বাৰ 2 ত কি কৈছে ত্রিভুজ ABC ত ADBC লম্ব সমদ্বিখণ্ড চিত্ৰলৈ চাবা ত্রিভুজ ABC তে আছে AD কি কৈছে BC ৰ লম্ব সমদ্বিখণ্ডক দ্যাট মিন্স AD এইটো BC ৰ ওপৰত লম্ব প্লাস সমদ্বিখণ্ডক দ্যাট মিন্স এই টুকুৰা সমান সমান এই টুকুৰা আৰু লগতে ইয়াতেও 90 ডিগ্ৰী কৰিছে ইয়াতেও 90 ডিগ্ৰী কোণ কৰিছে দেখুৱা যে ত্রিভুজ ABC টো সমদ্বিবাহু যত AB = AC দেখুৱাব লাগে যে কি ত্রিভুজ ABC টো সমদ্বিবাহু দ্যাট মিন্স
এই বাহুৰ সমান দেখুৱাব লাগিব। চ' একেবাৰে ইজি। চ' আমি ষ্টাৰ্ট কৰিম এনেকৈ। চ' এনেকৈ লিখিম আমাৰ দিয়া আছে ABC এটা ত্ৰিভুজ দিয়া আছে ত্ৰিভুজ ABCত AD, BCৰ লম্ব সমদ্বিখণ্ড। কি প্ৰমাণ কৰিব লাগে? এইটো সৰু আছে যাৰ কাৰণে এইবিলাক লিখি দি আছোঁ, নহ'লে তোমালোকক এইখিনি লিখি ল'ব ক'লো হয়। প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ ABCটো কি সমদ্বিবাহু। য'ত AB = AC এইখিনি লিখাৰ প্ৰয়োজন নাই, কাৰণ এইখিনি AB = AC হ'লেহে তুমি ক'ব পাৰিবা ত্ৰিভুজ ABCটো সমদ্বিবাহু। চ' আমি কি কৰিম? আমি প্ৰমাণত আহিম। চ' প্ৰমাণ। তোমালোকে এটা বস্তু লক্ষ্য কৰাচোন, ইয়াতে যিটো চিত্ৰ দিছে, এই চিত্ৰত কি আছে? দুটা ত্ৰিভুজ আছে, হয় না? চ' এটা হ'ল ABD, এই ৰঙাটো, আৰু এটা হ'ল ACD, এই নীলাটো, এই দুটা ত্ৰিভুজ। চ' আমি এই দুটা ত্ৰিভুজৰ লগত তুলনা কৰিম, আৰু তুলনা কৰি কি কৰিম? সৰ্বসম দেখুৱাম। ঠিক আছে? চ' এতিয়া আমি এইটো কৰিম। চ' এনেকৈ লিখিম আমি প্ৰমাণ। ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ACDত কি কি সমান আছে? চাওচোন। প্ৰথম হ'ল এইটো AD = AD। কিহৰ কাৰণে? এইটো সাধাৰণ বাহু, দুটা ত্ৰিভুজতে আছে। চ' ফাৰ্ষ্টতে লিখিব পাৰোঁ AD = AD. Why? Because this is সাধাৰণ বাহু। নেক্সট কি দিব পাৰোঁ? আমাক কৈছিল লম্ব সমদ্বিখণ্ডক। ডেট মিনছ এইটোৰ সমান। কিহৰ কাৰণে? দুটাই 90 ডিগ্ৰী হ'ব। চ' এই কোণটোৰ নাম কি? চিত্ৰলৈ চাবা, এংগেল ADB = এংগেল ADC। চ' এংগেল ADB = এংগেল ADC। প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰী, বা ADBC লম্ব সমদ্বিখণ্ডক দিলেও হ'ব, কিন্তু আমি এইটোত লিখিম এনে চিন্স প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰী। নেক্সট চোৱা, আৰু এটা বস্তু আমাৰ দিয়া আছে, ক'বলৈ গ'লে ডাইৰেক্টলি দিয়া নাই, কিন্তু কৈ দিছে যে লম্ব সমদ্বিখণ্ডক ADBC লম্ব সমদ্বিখণ্ডক। ডেট মিনছ এই টুকুৰাৰ সমান হ'ব। চ' আমি লিখিব পাৰোঁ BD = DC। BD = DC। কিহৰ কাৰণে? চিন্স AD, BCৰ লম্ব সমদ্বিখণ্ডক। এতিয়া চোৱাচোন, কি পালোঁ? চিত্ৰলৈ চাবা এতিয়া, এটা বাহু, তাৰ মধ্যৱৰ্তী কোণ, আৰু এটা বাহু, হয় না? বা কবা বিধিমতে ত্ৰিভুজ দুটা কি সৰ্বসম। চ' এইটোৱে লিখিম আমি এতিয়া। চ' therefore ত্ৰিভুজ ABD সৰ্বসম ত্ৰিভুজ ACD কি মতে? বা SAS বিধিমতে। চোৱাচোন। চ' এতিয়া চোৱাচোন, এই ত্ৰিভুজৰ সৰ্বসম হোৱাৰ লগে লগে AB = AC বুলি ক'ব পাৰোঁ। কিহৰ কাৰণে? CPCT মতে। CPCT মতে এই ত্ৰিভুজ দুটাৰ অনুৰ অংশবোৰ সমান। চ' এনেকৈ লিখি দিম, therefore AB = AC। যেতিয়াই AB = AC হ'ব, চ' ABCটো এটা
সমদ্বিবাহু ত্ৰিভুজ হ'ব সো এনেকৈ লিখিব পাৰিম therefore ABC এটা এতে CPCT मध्ये দি দিবা সমদ্বিবাহু ত্রিভুজ বাস হৈ গেল এটি প্ৰমাণ কৰিব দিছিল আমাৰ proved সো এতিয়া আমি question number 3 লৈ যাম সো question number 3 কি দিছে সোৱা ABC এটা সমদ্বিবাহু ত্ৰিভুজ আৰু ইয়াৰ সমান বাহু AC আৰু AB লৈ ক্ৰমে BE আৰু CF উন্নতি অকা হৈছে যে ABC to এটা সমদ্বিবাহু ত্ৰিভুজ that means AB is equal to AC ইয়াৰ সমান বাহু AC আৰু AB লৈ BE আৰু CF উন্নতি অকা হৈছে এইটো সোৱাচোন এই সমান বাহু দুটা লৈ এটা হল এই BE আৰু এটা CF এই দুডাল উন্নতি আকা হৈছে হয়না দেখুৱা যে এই উন্নতি দুডাল পৰস্পৰ সমান আমাৰ কি দেখুৱাব লাগিব টু প্ৰুভ আমাৰ কি দেখুৱাব লাগিব এই উন্নতি দুডাল সমান কি দেখুৱাব লাগিব BE ইকুৱেল টু CF এই বস্তুটো আমাৰ কি কৰিব লাগিব এটোৰ পৰা আমাৰ দেখুৱাব লাগিব এটা চোৱা উন্নতি কাক বুলি কয় উন্নতি কোৱা হয় ত্ৰিভুজৰ শীৰ্ষবিন্দুৰ পৰা ভূমিৰ ওপৰত টানা লম্বক কি বুলি কোৱা হয় উন্নতি বুলি কোৱা হয় যিকোনো শীৰ্ষবিন্দুৰ পৰা হোক ত্ৰিভুজৰ শীৰ্ষবিন্দুৰ পৰা যেনেকুৱা ধৰা ইয়াতে C ইয়াৰ পৰা AB বাহুলৈ টানিছে হয় না AB বাহুৰ ওপৰত কি ইয়াৰ পৰা লম্ব টানিছে সো এই কাৰণে কি চোৱা ইয়াতে 90 ডিগ্ৰী এফালেও 90 ডিগ্ৰী আৰু এই AC বাহুৰ ওপৰত B ৰ পৰা টানিছে B টো শীৰ্ষবিন্দু ইয়াতে তিনটা শীৰ্ষবিন্দু আছে A B C ঠিক এৰ পৰা যদি ইয়াতে এটা লম্ব টানিলো হয় তেনেহলে হেতু কি হলা হয় উন্নতি হয় মনত ৰাখিবা উন্নতি কাক বলে ত্ৰিভুজৰ শীৰ্ষবিন্দুৰ পৰা ভূমিৰ ওপৰত টনা লম্বক কি বুলি কোৱা হয় উন্নতি বুলি কোৱা হয় কাৰণে B আৰু CF ক উন্নতি বুলি কোৱা হৈছে সো এতিয়া আমি প্ৰমাণ কৰিম কেনে কৰিম সো সো ফাৰ্স্ট আমি এটো খৰই হ'ব সো এই কাৰণে লিখি দিও এইখিনি সো ফাৰ্স্ট আমি এইখিনি লিখি লম মই ডাইৰেক্ট লিখি দিও হা সো মই সময় বছৰ কাৰণে কি কৰিছো ভিডিওটো পজ কৰি এইখিনি লিখি লৈছো সো তোমালোকে এনেকৈ লিখি লবা এইখিনি কোৱেশ্চনত দিয়া আছে ABC সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু AC আৰু AB ৰ ওপৰত BE আৰু CF দুটা উন্নতি প্ৰমাণ কৰিব লাগে যে আমাক কৈছে দেখুৱা যে উন্নতি দুডাল পৰস্পৰ সমান দ্যাট ইজ প্ৰমাণ কৰিব লাগে যে BE is equal to CF এতিয়া তোমালোকে যদি লক্ষ্য কৰা ইয়াতে কি হৈছে এতে ফাৰ্স্ট কি ABC ত্ৰিভুজটো কি বুলি কৈছে সমদ্বিবাহু ত্ৰিভুজ হয় না দ্যাট মিন্স মই আগতে কৈ দিছিলো AB is equal to AC AB is equal to AC হলে চিত্ৰটো মন কৰিবা এংগল B is equal to C হ'ব কিহৰ কাৰণে ত্ৰিভুজৰ সমান সমান বাহুৰ বিপৰীত কোণ দুটাও সমান বা এটা সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু দুটাৰ বিপৰীত কোণ দুটাও সমান হ'ব সো ফাৰ্স্ট এইখিনি আমি লিখি লম সো এনেকৈ লিখিম আমি ত্ৰিভুজ ABC সমদ্বিবাহু ত্ৰিভুজৰ এনেকৈ লিখিম ABC সমদ্বিবাহু ত্ৰিভুজৰ AB is equal to AC therefore angle B is equal to angle C কিহৰ কাৰণে কি লিখিম আমি আৰু AB is equal to AC to কি এটো দিয়া আছে হয়না সমদ্বিবাহু ত্ৰিভুজ নালাগে লিখিব B is equal to C এটো কি লিখিম since ত্ৰিভুজৰ সমান সমান বাহুৰ বিপৰীত কোণ দুটাও সমান সো এটো এটা মাৰ্কিং কৰি ৰাখিম এজ নাম্বাৰ 1 এটো এটা আমি মাৰ্কিং কৰি ৰাখিলো এতিয়া চোৱা আমাৰ উদ্দেশ্যটো কি দেখুৱাব লাগে আমাৰ এতিয়া চোৱা লক্ষ্য কৰা আমাৰ দুটা ত্ৰিভুজ আছে এটা হল BFC আৰু BEC এই দুটা ত্ৰিভুজ কল্পনা কৰা এই দুটা ত্ৰিভুজ আমি কি কৰিম এতিয়া সৰ্বসম দেখাবলৈ চেষ্টা কৰিম এই দুটা যদি সৰ্বসম দেখাব পাৰো তেনেহলে আমি ক'ব পাৰিম B is equal to CF কি মতে CPCT মতে সো এই দুটা আমি সৰ্বসম দেখাব পানো নাই চাও আহা সো এতিয়া এনেকৈ লিখিম এতিয়া
ত্ৰিভুজ বি এফ চি আৰু ত্ৰিভুজ বি ই চিৰ বা চিত চোৱাচোন বি এফ চি ৰঙা আৰু বেঙুনীয়াটো বি ই চি এই দুটা ত্ৰিভুজৰ কি সমান বুলি আছে প্ৰথমত চোৱাচোন আমাক কুৱেশ্যনত কি দি আছিল এইটো এডাল উন্নতি দিছিল উন্নতি হ'লে এডাল কি হয় লম্ব উন্নতিৰ লম্ব সো এইটো 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী সো বি এফ চি ইকুৱেল টু বি ই চি বুলি আমি লিখিব পাৰোঁ সো এনেকৈ লিখিম এংগেল বি এফ চি ইজ ইকুৱেল টু এংগেল বি ই চি কিহৰ কাৰণে প্ৰতিটো কোণৰ মাপ বা জোখ কিমান 90 ডিগ্ৰী হয় না সো নেক্সট আৰু এটা কি আছে যেতিয়া তুমি ত্ৰিভুজ বি এফ চি বুলি ক'বা তেতিয়া এই বাহুটো পাবা আকৌ নেক্সট যেতিয়া ত্ৰিভুজ বি ই চি বুলি ক'বা তেতিয়াও এই বাহুটো পাবা তাৰমানে এইটো হ'ল সাধাৰণ বাহু দ্যাট ইজ বি চি ইজ ইকুৱেল টু কি বি চি কি লিখিবা তুমি সাধাৰণ বাহু আৰু এটা বস্তু আছে চোৱা সেই বস্তুটো কি এই অলপ আগত পাইছিলোঁ এংগেল বি ইজ ইকুৱেল টু এংগেল চি হয় না সো চোৱাচোন এই ৰঙা ত্ৰিভুজটোলৈ মন কৰা চিত্ৰটোলৈ মন কৰা ৰঙা দি দিছোঁ এংগেল বি আৰু বেঙুনীয়া ত্ৰিভুজটোত মন কৰা এংগেল চি সো এইবাৰ আমি ডাইৰেক্ট এংগেল বি আৰু এংগেল চি বুলি নকৈ কি ক'ম আমি এফ বি চি চেম থিং এংগেল বিও ক'ব পাৰা এ বি চি ক'ব পাৰা এফ বি চি ক'ব পাৰা সো আমি কি লিখিম এফ বি চি ইকুৱেল টু ই চি বি ক'ৰ পৰা একৰ পৰা সো এনেকৈ লিখিম এংগেল এফ বি চি ইজ ইকুৱেল টু এংগেল ই চি বি ইজ ইকুৱেল টু এংগেল ই চি বি ক'ৰ পৰা পাইছোঁ আমি 1 পৰা সো ত্ৰিভুজ দুটা কি হ'ব সৰ্বসম হ'ব দেয়াৰফৰ ত্ৰিভুজ বি এফ চি সৰ্বসম ত্ৰিভুজ বি চি ক'ৰ পৰা পালোঁ চোৱাচোন এই প্ৰথমত কি পাইছোঁ প্ৰথমত পাইছোঁ এংগেল এই কোণটো হয় না তাৰপিছত এই কোণটো তাৰপিছত এই বাহুটো ৰঙাটোলৈ মন কৰা ঠিক এইটোলৈ মন কৰা প্ৰথমত কি পাইছোঁ এই কোণটো তাৰপিছত এই কোণটো তাৰপিছত এই বাহুটো দ্যাট ইজ কো বামতে দ্যাট ইজ এ এছ মতে কি হ'ব এইটো সৰ্বসম হ'ব এ এছ বিধি মতে ত্ৰিভুজ দুটা সৰ্বসম হ'ব যেতিয়াই ত্ৰিভুজ দুটা সৰ্বসম হ'ব আমি তেতিয়াই কি ক'ব পাৰিম যে এইডালৰ কি সমান কি মতে চিপিচিটি মতে এই দুডাল কি বুলি ক'ব পাৰোঁ আমি সমান বুলি ক'ব পাৰোঁ বি ইজ ইকুৱেল টু চি এফ so therefore BE is equal to CF কি মতে CP CT মতে so এইটো আমাৰ প্ৰমাণ কৰিব দিছিল so proved এতিয়া আমি question number 4 লৈ যাম so এতিয়া question number 4 চোৱা কি আছে question number 4 to question number 3 একেবাৰে উলটাটো so ABC ত্ৰিভুজৰ AC আৰু AB বাহুলৈ টনা উন্নতি ক্ৰমে B আৰু CF পৰস্পৰ সমান যে ABC ত্ৰিভুজৰ এই AC আৰু AB বাহুলৈ যি দুটা উন্নতি আনিছে দ্যাট ইজ এটা হ'ল BF আৰু CF এই উন্নতি দুডাল কি চিত্ৰটোলৈ মন কৰিবা BF আৰু CF এই দুডাল সমান দি আছে আৰু যেহেতু উন্নতি আনিছে সো এইটো 90 ডিগ্ৰী আৰু এইফালটো অটোমেটিক 90 ডিগ্ৰী এইটো 90 আৰু এইফালটো অটোমেটিক 90 ডিগ্ৰী সো কি কৰিব লাগে প্ৰথমত দেখুৱাব লাগে ট্ৰায়াঙ্গেল ABE that is ABE এই ত্ৰিভুজটো কাৰ সমান ACF এই দুটা ত্ৰিভুজ সৰ্বসম বুলি দেখুৱাব লাগে আৰু নেক্সট দেখুৱাব লাগে কি AB is equal to AC অৰ্থাৎ ত্ৰিভুজ ABC সমদ্বিবাহু আগৰটো ত্ৰিভুজ ABC সমদ্বিবাহু বুলি কৈ দিছিল
বি আৰু চি এফ দেখুৱাব গৈছিল সমান এইবাৰ বি আৰু চি এফ সমান দিয়া আছে এ বি আৰু এ চি দেখুৱাব লাগে একেবাৰে ইজি আগৰ প্ৰচেছটোৰ জাষ্ট ওলোটাটো এইটো এতিয়া তোমালোকে কি কৰিবা কেনে কৰিবা এইবাৰ ইয়াতে যিখিনি দিয়া আছে তোমালোকে নিজে লিখি ল'বা মই ডাইৰেক্ট প্ৰমাণটো লিখিম ঠিক আছে নহলে ভিডিওটো বহুত দীঘলে হৈ যাব সো প্ৰমাণত আমি কি লিখিম এতিয়া চোৱা প্ৰমাণত ডাইৰেক্ট আমি লিখিম এই দুটা ত্ৰিভুজ এ বি ই আৰু ত্ৰিভুজ এ চি এফ এক নম্বৰত এইটো প্ৰমাণ কৰি দিছে না এইটো লিখিম আমি ত্ৰিভুজ এ বি ই আৰু ত্ৰিভুজ এ চি এফত কি সমান আছে চাবাচোন মই লিখি লৈ আছো প্ৰথমত এংগেল এ ই বি ইজ ইকুয়াল টু এ এফ চি কিহৰ কাৰণে মন কৰিবা চিত্ৰলৈ চাবা এংগেল এ ই বি এইটো সমান এংগেল এ এফ চি কিহৰ কাৰণে বি ই আৰু চি এফ দুডাল উন্নতি সেইকাৰণে এইটো 90 হলে ইফালেটো অটোমেটিক 90 এইটো 90 হলে ইফালেটো অটোমেটিক 90 সো এনেকৈ লিখিম আমি প্ৰতিটো সিন্স প্ৰতিটো কোণৰ মাপ কিমান ডিগ্ৰী 90 ডিগ্ৰী নেক্সট কি আছে চোৱাচোন যেতিয়া তুমি ত্ৰিভুজ এ বি ই কবা ইয়াতে এংগেল এ টু আছে আৰু নেক্সট যেতিয়া ত্ৰিভুজ তুমি এংগেল এ চি এফ কবা ইয়াতে কি আছে এংগেল টু আছে সো এইটো এটা কমন এংগেল যেনেকৈ আমি সাধাৰণ বাহু পাইছিলো এইটো সাধাৰণ কোণ বুজি পালা এইটো হল আমাৰ সাধাৰণ কোণ সো এইটো লিখিম আমি সো এইটো হ'ব আমাৰ এংগেল বি এ ই ইজ ইকুয়াল টু এংগেল চি এ এফ কি লিখিবা সাধাৰণ কোণ কমন এংগেল বি এ ই চি এ এফ একেটা এংগেল সো আৰু কি দিয়া আছে আমাৰ কোৱেশ্চনত দিয়া আছিল যে সেই টনা উন্নতি দুডাল কি পৰস্পৰ সমান দ্যাট ইজ এইটো আৰু এইটো সমান দিয়া আছিল হয় না সো আমি কি লিখিম বি ই ইজ ইকুয়াল টু চি এফ বি ই ইজ ইকুয়াল টু চি এফ এইটো কি আছে আমাৰ দিয়া আছে অসমীয়াত দিয়া আছে বুলি লিখিব পাৰা ইংৰাজীত গিভেন বুলি দিব পাৰা সো দেয়াৰফৰ কি হ'ব ত্ৰিভুজ এটা সৰ্বসম হ'ব দেয়াৰফৰ ত্ৰিভুজ এ বি ই সৰ্বসম ত্ৰিভুজ এ চি এফ কি মতে চোৱাচোন এইটো কি পাইছে আমি কো বা হয় না কোন বাহু কো বা এ এস বিধি মতে কিহৰ কাৰণে চোৱাচোন এই কোণ আৰু এই বাহু হয় না এই কোণ আৰু চোৱা এই কোণ আৰু এই বাহু আৰু এই কোণ আৰু এই বাহু সো কো বা হল সো এতিয়া এই ত্ৰিভুজ দুটা যেতিয়া সৰ্বসম হল এ বি ই আৰু এ চি এফ তেনেহলে চোৱা এইটো অনুৰূপ অংশ ইয়াৰ লগত কি সমান সো আমি কি লিখিব পাৰো therefore AB is equal to AC কি মতে CPCT মতে যেতিয়াই তুমি AB is equal to AC অর্থাৎ ABC এটা সমদ্বিবাহু ত্রিভুজ বুলি লিখিব পাৰা অর্থাৎ ABC এটা সমদ্বিবাহু ত্রিভুজ বাস দুটা প্রমাণ হয়ে গেল আমার তুমি ইচ্ছা করলে এতে 1 বলি দিও পারা আর এতে 2 বলি দিও পারা নিদিলেও কোনো কথা নাই সো প্রুভড সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নিজৰ সহপাঠীৰ লগত শেয়াৰ কৰিবা আজিলৈ ইমানতে সামৰিলো তোমালোকে লাইক কমেন্ট কৰিবা তোমালোকৰ একটা লাইক কমেন্ট মোক এনেকুৱা আৰু ভিডিও বনাবলৈ অনুপ্ৰাণিত কৰে থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও